নতুন গাড়ী কিনিছে মইতো MLA 20 লাখ টকা লোন লৈ 10 লাখ টকাৰ গাড়ী কিনিছো বাকি 10 লাখ টকা সমষ্টিত খৰচ কৰিছো আপুনি যে নতুন গাড়ী কিনি আছে এইবিলাকৰ পইচা ক'ৰ পৰা পাইছে পাগল হৈছে মই যোৱা 5-6 বছৰে গাড়ীয়ে কিনা নাই আৰু মই এইকাৰণে 5-6 বছৰ গাড়ী কিনা নাই যে অহা বছৰ গভৰ্ণমেণ্ট গাড়ী চলাম চাই থাকিব আপোনালোকে ভূপেন বৰাৰ গাড়ীখন কাৰ ভূপেন বৰাই নিজেই কিনিছে নে গিফ্ট দিছে ভূপেন দা মই যদি আপোনাক খুদো যে আপুনি যে ইফালৰ পৰা সিফালে ঘূৰি ফুৰিছে আপুনি পইচাবিলাক ক'ৰ পৰা পাইছে বুলি মই যদি খুদো নতুন গাড়ী কিনিছে মইতো MLA 20 লাখ টকা লোন লৈ 10 লাখ টকাৰ গাড়ী কিনিছো বাকি 10 লাখ টকা সমষ্টিত খৰচ কৰিছো আপুনি যে নতুন গাড়ী কিনি আছে এইবিলাকৰ পইচা ক'ৰ পৰা পাইছে ইয়াৰ পিছত এতিয়া ভূপেন বৰাৰ গাড়ীক লৈ চলিছে চৰ্চা পঞ্চায়ত নিৰ্বাচনৰ অজস্ৰ ডাঙৰ কথা তল পেলাই অখিল গগৈক ভূপেন বৰাই দিছে গাড়ীৰ খবৰ অখিলক ভূপেন বৰাৰ উত্তৰ মই 5-6 বছৰৰ গাড়ী কিনা নাই অহা বছৰ মই জয়ী হৈ চৰকাৰী গাড়ী চলাম মই যোৱা 5-6 বছৰে গাড়ীয়ে কিনা নাই আৰু মই এইকাৰণে 5-6 বছৰ গাড়ী কিনা নাই যে অহা বছৰ গভৰ্ণমেণ্ট গাড়ী চলাম চাই থাকিব আপোনালোকে পিছে অখিলক কেৱল প্ৰত্যুত্তৰ দিয়ে ক্ষান্ত থকা নাই ভূপেন বৰাই অখিলক দিলে নানানটা আখ্যা গাড়ী কিনিবলৈ টকা আপুনি ক'ত পালে ডাঙৰ অভিযোগ এটা কৰিছে কিন্তু এইটো পাগল হৈছে পূৰ্বে অখিলক বিজেপিৰ মন্ত্ৰীৰে মিতিৰালি কৰা বুলি সাঙুৰি ভূপেন বৰাই আনিছিল অভিযোগ এইবাৰ অখিলক কংগ্ৰেছৰ ভূত ভঙা মেচিনৰ লগত তুলনা কৰিলে ভূপেন বৰাই যে যেনেকে শিল ভাঙিবৰ কাৰণে কি কয় মেচিনটো ষ্টন কেচাৰ এটা ভূত ভাঙিবৰ কাৰণে ভূত কেচাৰ ওলাইছে এতিয়া ষ্টন কেচাৰ জেগাত কংগ্ৰেছৰ ভূত ভাঙি বিজেপি ৰাস্তা বনাবৰ কাৰণে ভূত কেচাৰ লৈও কিছুমান মানুহ ঘূৰি ফুৰিছে বিজেপিৰ লগত মিতিৰালি কংগ্ৰেছক মুখলধাৰ গালি পাৰি থকা অখিলক সেইবাবে ভূপেন বৰাই স্পষ্টকৈ ক'লে মিত্ৰতা কৰিবলৈ হলে নিকা হ'ব লাগিব অখিল আধৰুৱা মিত্ৰতা নচলিব কংগ্ৰেছৰ লগত আধা দুষ্টি আধা দুশ্মনী নহ'ব দুষ্টি পিয়ৰ দুশ্মনী পিয়ৰ এতিয়া টিভি অন থাকিলে দুশ্মনী টিভি অফ থাকিলে দুষ্টি টিভি অন থাকিলে দবৰা দবৰি টিভি অফ থাকিলে সাৱতা সাৱতি এই ধৰণৰ আমি নকৰোঁ গুৱাহাটীৰ পৰা হীৰকজ্যোতি মালাকৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট